গাইজ আজি আকৌ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। আজি কি বনাইছোঁ আপোনালোকে চাব। আজি বনাইছোঁ কণী, বিলাহী চব কাটি কুটি লোৱা হৈছে আৰু দেখিছে। আজি টেষ্টি হ'ব আৰু বেছি টেষ্টি হ'ব আজি কণী তৰকাৰী। আৰু এই গিলাচত আদা নহৰু খুন্দি থোৱা হৈছে। এইফালে কেৰাহীত তেল দি থোৱা হৈছে, এইফালে কেৰাহীত তেল দিয়া হৈ গ'ল। এতিয়া এয়া কণী বনোৱা হ'ব। দীপক, এয়া কণী ফ্ৰাই হৈছে আৰু জাষ্ট ঢালা হৈছে। দীপকে এইফালে চোৱা, দীপক এবাৰ কেনেকুৱা হ'ব আজি খানাটো? ভাল হ'ব ন? কি অকণমান নিমখ দি দিবা ন? বঢ়িয়া, টেষ্টি ফুড। গেছটো কমি আছে। এয়া আমাৰ তৰকাৰী বনোৱা হৈ আছে। কণী তৰকাৰী ধুনীয়াকৈ বনোৱা হৈছে আৰু এতিয়া বনাই শেষ হোৱাৰ পিছত আৰু আমি দুইজনে খাম আৰু। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব। সদায় এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ দি থাকিম বাৰু আপোনালোকৰ মাজলৈ। আপোনালোকে আদৰেৰে গ্ৰহণ কৰিব আৰু ভাল পালে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বেয়া নাপাব আৰু। ছ'চিয়েল মিডিয়াত সকলোখিনি দেখুৱাই থাকে, সেইবুলি আমিও দিছোঁ আৰু। বেয়াটো একো দিয়া নাই, ভালেই দিছোঁ। আপোনালোকে চাব, চাই কমেণ্ট কৰিব, জনাব। ঠিক আছে, আজিলৈ বাৰু ইমানতে আমি সমাপ্ত কৰিছোঁ। বনোৱা হৈ গ'ল। থেংক ইউ।